মই বনাবলৈ লৈছো অসমীয়াৰ মাছৰ টেঙা। প্ৰথমতে এনেকৈ বিলাহীখিনি মই বইল কৰি ল'লোঁ। তাৰ পাছত ইয়াত ধুনীয়াকৈ মই বিলাহীখিনি এনেদৰে পিটিকি লৈছোঁ। আহ নাথাকালৈকে এনেদৰে ধুনীয়াকৈ মসৃণকৈ পিটিকি ল'ব লাগিব। তাৰ পাছত মই ভালদৰে পিটিকি হোৱাৰ পাছত মই ধুনীয়াকৈ মাছখিনি এনেদৰে ভাজি ল'লোঁ। অলপমান ড্ৰাই ফ্ৰাই কৰি এনেকৈ মাছখিনি ভালদৰে ড্ৰাই ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত মাছখিনি ব্ৰাউন কালাৰ হৈ যায়, কিন্তু এটুকুৰা ভাগিয়ে থাকিলে উপায়টো নাই আৰু একো নাই। তাৰ পাছত আলু দুটা, ডাঙৰ ডাঙৰ আলু দুটা এনেকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ, সিজাই লৈছোঁ আলুখিনি, আৰু লগত লৈছোঁ মটৰ গুচা। এতিয়া এনেকৈ তেলত দি দিছোঁ পাঁচফোৰণ। পাঁচফোৰণখিনি অকণ সময় হোৱাৰ পাছত দি দিছোঁ দুটা পিঁয়াজ সৰু সৰুকৈ কাটি। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ লৰাই থাকিম অকণমান ব্ৰাউন কালাৰ হোৱালৈকে, ৰঙচুৱা কালাৰ হোৱালৈকে পিঁয়াজখিনি মই ধুনীয়াকৈ এনেকৈ লৰাই থাকিম। তাৰপাছত পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত আধা গিলাচ পানী দি দিছোঁ। পানীখিনি অকণমান উতল আহিবলৈ দিছোঁ। তাৰ পাছত মই ইয়াত দিছোঁ নিমখ সোৱাদ অনুযায়ী। তাৰ পাছত ইয়াত মই দিম হালধি। তাৰ পাছত দিছোঁ মই জিৰা গুড়ি, আৰু তাৰ পাছত দিম মই জলকীয়া গুড়ি। যোনে বেছি খায় বেছিকৈ জলকীয়া গুড়ি, আপোনালোকেতো আগৰ ভিডিঅ'বোৰত মোৰ দেখিছে মই বেছিকৈ খাওঁ, গতিকে মোৰ জলকীয়া গুড়িৰ পৰিমাণটো বেছি থাকে, আৰু কোনোবাই নাখালে নিদিবও পাৰে। এতিয়া মই এই মছলাখিনি ভালদৰে মিক্স হ'বলৈ দিম। ভালদৰে এনেকৈ অলপ সময় লৰাই থাকিম। উতলি আছে আৰু মই লৰাই আছোঁ ধুনীয়াকৈ। এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দি দিম। মাছখিনিৰ লগতো ভালদৰে মছলাখিনি মিক্স হ'বলৈ ভালদৰে মছলাখিনি এনেদৰে লৰাই দিছোঁ, যাতে মছলাখিনি মাছত সোমাই যায় ধুনীয়াকৈ। সেইকাৰণে মই মছলাখিনি এনেদৰে দি ঢাকি দিলোঁ। ঢাকাৰ পিছত দেখিছেনে, তাৰ ওপৰত দি দিলোঁ মই সিজাই থোৱা আলু আৰু মটৰখিনি। মটৰ মই সিজোৱা নাই, আলুখিনিহে সিজাইছোঁ দেই। এতিয়া এইখিনিও ভালদৰে মিক্স হ'বলৈ দিম অলপ সময়ৰ কাৰণে। এইখিনি ভালদৰে এনেকৈ মিক্স হৈ আছে। তাৰ পাছত মই যোনখিনি পিটিকি থোৱা আছিলে বিলাহী, সেইখিনি তাৰ ওপৰত দি এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স হ'বলৈ দিম। এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স হ'বলৈ দিছোঁ আৰু ভালদৰে লৰাই আছোঁ, যাতে মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায় পাচলি আৰু মাছৰ সৈতে। এতিয়া ইয়াত মই উতলাই লোৱা পানী ভালদৰে ঢালি দিছোঁ। পানীখিনি উতলাই ল'লে বেছি ভাল হয়। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী দিলে সোৱাদটো ভাল হয়। আৰু তাৰ ওপৰত দি দিছোঁ মই কেঁচা জলকীয়া 5টা টুকুৰা টুকুৰকৈ কাটি, আৰু তাৰ পাছত মই ইয়াৰ ওপৰত কি দিম চাবচোন, ধনিয়া পাত, তাৰ পাছত আকৌ পিঁয়াজৰ পাত, নহৰু পাত এনেকৈ দি দিছোঁ। আৰু অকণমান ধনিয়া পাত দি দিছোঁ। ধনিয়াৰ দিন যেতিয়া আৰু যিমান মন যায় সিমান দিছোঁ, তেতিয়াহে গোন্ধটো ভাল হ'ব। মোৰ মাছৰ তৰকাৰী ৰেডি। আপোনাৰ